হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই অসমীয়া বিষয়ৰ কেইটামান শব্দ অৰ্থ লৈ আহিছোঁ যিহেতু তোমালোকৰ ফাইনেল পৰীক্ষাত শব্দ অৰ্থ 3টা আহে গতিকে তোমালোকে সেই 3 নম্বৰ পাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব কিয়নো এই ভিডিঅ'টোত কমন শব্দ অৰ্থ কেইটামান লৈ আহিছোঁ গতিকে প্ৰায় 10টা বা 15টা শব্দ অৰ্থ পাবা যিকেইটা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এনে ধৰণৰ ইনফৰমেশ্যন আৰু কমন কুৱেশ্যন আনচাৰ পাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহা প্ৰথম প্ৰশ্নটো দিয়া হৈছে এমা দিয়া শব্দ অৰ্থটো পৰীক্ষাত বহুবাৰ আহিছে ফাইনেল পৰীক্ষাত আৰু তোমালোকৰ টেষ্ট পৰীক্ষাটো আহিছে গতিকে মষ্ট ইম্পৰ্টেণ্ট হয় এমা দিয়া মানে হৈছে কেঁচুৱা অৱস্থা তাৰপিছত আহিল ডাঙৰি মানে হৈছে ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা চ' ইয়াতে কিছুমান স্পেলিং ভুল থাকিব পাৰে তোমালোকে কাৰেক্ট কৰি ল'বা ডাঙৰি আৰু এমা দিয়া দুয়োটা শব্দৰ অৰ্থ মষ্ট ইম্পৰ্টেণ্ট হয় তিলুক মানে হৈছে স্বৰ্গ মৰত আৰু পাতাল গতিকে তিলুক বুজিলে কি বুজা স্বৰ্গ মৰত পাতাল এই জগতক তিলুক বুলি কোৱা হয় বিশ্ব খনিকৰ মানে হৈছে ঈশ্বৰ তামি ঘৰা মানে হৈছে তম্বু মষ্ট ইম্পৰ্টেণ্ট হয় মলাট মানে হৈছে কিতাপৰ বকলা উৰমাল শব্দৰ অৰ্থ হ'ল ৰুমাল মষ্ট ইম্পৰ্টেণ্ট হয় প্ৰবুদ্ধ মানে হৈছে জ্ঞান লাভ কৰা সুবাস শব্দৰ অৰ্থ হ'ল ভাল গোন্ধ কেলেহুৱা লোকৰ ঘৰত চাপি পেট পোহা লোকক কেলেহুৱা বুলি কোৱা হয় অপ্ৰমাদী মানে হৈছে সাৱধান আৰু বৈৰাগ্য মানে হৈছে বিষয় ষোড়শ উপচাৰ পৰীক্ষাত আহে যে ষোড়শ উপচাৰ কি বুজাই লিখা গতিকে ষোড়শ উপচাৰ মানে হৈছে পূজাৰ 16বিধ উপকৰণ তাৰপিছত আহিল অভ্যুত্থান মানে হৈছে জাগৰণ ৰান্দা মানে হৈছে কাঠ মিহিকৈ চাচিবলৈ মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা সঁজুলি সেই সঁজুলিবিধক ৰান্দা বুলি কোৱা হয় আৰু জান্দা মানে হৈছে পতাকা জীয়াৰ শব্দৰ অৰ্থ হ'ল জীয়াই থকা আৰু গোমোষ্টা শব্দৰ অৰ্থ কি তোমালোকে এইটো কমেণ্ট কৰি জনাবা গতিকে এইকেইটাই আছিলে কমন শব্দৰ অৰ্থ তোমালোকৰ ফাইনেল পৰীক্ষাত শব্দ অৰ্থ 3 নম্বৰ আহিব যদিহে এইকেইটা শব্দ অৰ্থ চাই যোৱা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব যদিহে আৰু শব্দ অৰ্থ পাওঁ তেতিয়াহ'লে মই তোমালোকৰ বাবে আকৌ লৈ আহিম গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ বা এইচএছ নিউ আপডেট পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা তোমালোকে ভিডিঅ'বোৰ লাইক কৰিলে মোৰ ভিডিঅ'বোৰ বনাবলৈ মন যাব আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ